নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ এখন ধুনীয়া উপন্যাস ভৱানী পেগু ডাঙৰীয়ানীৰ মধুলগন। এয়া মধুলগনৰ ৭ম খণ্ড। ৰন্ধা বঢ়া হোৱাৰ পিছত সাধাৰণ ভাত দালি ভাজিকেই আটায়ে মিলি পৰম তৃপ্তিৰে খালে। নিশা ক্ৰমাৎ ঘন হৈ অহাৰ লগে লগে ঠাণ্ডা বেছিকৈ লাগিব ধৰিছিল সকলোৰে। নিয়ৰ সৰিব ধৰিছিল টোপ টোপকৈ। সকলোৰে মূৰত টুপি নতুবা হুডবোৰ লগাই ল'লে। জিৰি, ৰাধা, ৰাগিনী তিনিওজনীয়ে শ্বল উৰি ল'লে। খোৱা বোৱা হোৱাৰ পিছত সকলোৱে বিচাৰি জুইকুৰা ঘেৰি লৈ বহিল। শ্যাম, গান এটা গাই দিয়া, বৰ ভাল লাগিব। খোলা আকাশ, টোপ টোপ নিয়ৰ কণা, সেমেকা মাটিৰ গোন্ধ, মাজতে এই উমাল জুইকুৰা। শুবলৈ ধৰা এই নিশাটোক গান এটা গাই জীয়াই তোলা বন্ধু, দেৱে অনুৰোধ কৰিলে। খুব ভাল লাগিব শ্যাম, গাই দিয়া প্লিজ। তোমাৰ পিছত বেবেও এটা গাব। কি ক'লে ৰাগিনীয়ে এইমাত্ৰ? তথাই দুচকু ডাঙৰ কৰি চালে ৰাগিনীলৈ। য'তে ত'তে তাইক ফচাই নিদিলে শান্তি নাপায় ৰাগিনীয়ে। মিচিকাই হাঁহিছিল শ্যামেও। তাৰ চকুত চকু পৰাত তথাই মুখখন ঘূৰাই দিলে। শ্যাম, তুমি কোৱা, মোৰ অনুৰোধ, ঋষিয়েও ক'লে। চেষ্টা এটা কৰোঁ বুলি কৈ শ্যামে গীটাৰখন হাতত তুলি ল'লেই। গান গাই ভালপোৱা মানুহক আচলতে গান গাবলৈ যিকোনো এটা বাহানাহে লাগে। মূৰত জন্তু লৈ নৈশ নিস্তব্ধ এই সেউজীয়া উপত্যকাত তাৰ গান গাবলৈ হাজাৰটা বাহানা আছে। সদ্যহতে তাৰ সন্মুখত হাঁহিবলৈ পাহৰি বহি থকা ৰাধাজনীয়েই যথেষ্ট। তাইৰ দুচকুৰ উগুল থুগুল চাৱনিয়েই যথেষ্ট। গীটাৰৰ ষ্ট্ৰিঙত যাদুকৰী সুৰ এটা তুলিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ হাতৰ আঙুলিবোৰে। সকলোৱে তন্ময় হৈ শুনি ৰ'ল গীতৰ জংকাৰ আৰু তাৰ কণ্ঠৰে নিগৰিত সেই গভীৰ সুৰলৈ। আৰু ৰাধা? জুইকুৰা সিপাৰে ক'লা ৰঙৰ হুড পিন্ধি বহি থকা শ্যামৰ মুখলৈ, সেই আয়ত চকুযোৰলৈ অভিভূত হৈ চাই ৰ'ল তাই। কি মোহ লগাকৈ গভীৰ তাৰ কণ্ঠ। এপাকত ৰাধাৰ মোহাচ্ছন্ন দৃষ্টিৰ সৈতে মিলিত হ'ল তাৰ দুচকু। কিন্তু দুচকু আঁতৰাব খোজোঁ দেখোন তাই আঁতৰাই আনিব নোৱাৰিলে। সিও আঁতৰাই নিনিলে। তাইৰ চকুত চকু থৈয়েই মুক্ত কণ্ঠৰে সি গালে মাথো জান নিচাৰ সেই জান নিচাৰ। চাই থাকিব নোৱাৰি সেই দুচকুলৈ। চাই থাকিলেই যেন ক্ৰমশ ডুবি পৰিব তাই শ্যামৰ গভীৰ দুচকুত উঠি আহিব নোৱাৰাকৈ। এতিয়া যেনেকৈ এটা সময়ত ৰাধাই লাহেকৈ নিজৰ দুচকু নমাই আনিলে। দুগাল তাই উত্তপ্ত গৰম হৈ পৰিছিল ইতিমধ্যে। বুকুত অশান্ত ধিপ ধিপনি। ৰাধাৰ ভয় লাগি গ'ল নিজলৈকে। এয়া অচিনাকি এজনী ৰাধা। কাৰো প্ৰতি কোনো ধৰণৰ দুৰ্বলতা অনুভৱ নকৰা তাইৰ বুকুত এয়া কিহৰ মাদল? বৰ ভয় লগা, বৰ ভয় লগা। বিশেষকৈ যেতিয়া তাইৰ নিচেই কাষত হাঁহিমুখেৰে বহি ৰৈছে ঋষি। ঠিকে আছানে বেবী? একদম চুপ হৈ গ'লা যে তুমি? ঋষিয়ে তাইক বাহুতে হেঁচুকি দিলৈ লাহেকৈ। তাই ঋষিলৈ চালে। এৰা, আনন্দ কৰিব লাগিছিল, হাঁহি ফূৰ্তি কৰিব লাগিছিল। সকলো পাহৰি দেখোন তাই তথা লাগি চাই ৰৈছে শ্যামৰ মুখলৈ। দৰক লাগি শুনি ৰৈছে তাই তাৰ কণ্ঠৰে নিগৰিত সুৰলৈ। বেবী, তুমিও এটা গোৱা। কি? নাই নাই, মই নাগাওঁ দেই। ৰাগিনীৰ প্ৰস্তাৱ শুনি উচপ খাই উঠিল ৰাধা। মোৰ লগত ডুৱেট এটা গাবা আহা। শ্যামে সহজ সুৰতেই তাইক মাতিলে। ডুৱেট? তাকো শ্যামৰ লগত? এয়া যে অসম্ভৱ কথা। শ্যাম নথকা হ'লে গালেহেঁতেন তাই গান। মন খুলি গান এটা গাম বুলিয়েইতো গীটাৰখন আনিছিল লগত। কিন্তু এতিয়া বেবী, তুমি বহুত ধুনীয়া গান গোৱা। এতিয়া কি হ'ল তোমাৰ? ইমান অসহজ কিয় হৈছা? কালৈ লাজ তোমাৰ? ৰাগিনীৰ প্ৰশ্ন শুনি ৰাধাই ফিটৰি থতমত খালে। এৰা, লাজ কালৈ ৰাধা? ঋষিৰ আগততো গান গাইছে তাই কেইবাবাৰো। তেন্তে তাই শ্যামৰ মুখলৈ চাব নোৱাৰিলে। নোচোৱাকৈ তাই অনুভৱ কৰিলে গীটাৰত সুৰ তুলি তুলি সি তাইলৈকেই চাই ৰৈছে একেথৰে।
আহ, ইমান গভীৰ চাৱনীয়ে সি কি এনেকৈ চাই থাকে তাইলৈ। কাম অন বেবী, ঋষিয়ে ক'লে। নাগাওঁ, ডিঙিত বিষ হৈ আছে মোৰ, মিছাকৈ কৈ থলে তাই। তাই গান নাগালে, নিজেও নাগালে আৰু শ্যামৰ মুখলৈকে তাই দুনাই মূৰ তুলিও নাচালে। যেতিয়া নিশালৈ নিয়ৰ সৰা বেছি হৈছিল, হাড় কপা চেঁচা জাৰে যেতিয়া মেৰিয়াবলৈ আৰম্ভ কৰিছিল সকলোকে, তেতিয়াহে নিজৰ নিজৰ এজনীয়া তম্বুবোৰৰ ভিতৰলৈ সোমাই আহিছিল সকলো। মনৰ ক্লান্তি নাথাকিলেও শৰীৰৰ ক্লান্তিয়ে ইতিমধ্যে আৱৰি ধৰিছিল সকলোকে। হাঁহি আনন্দ ফূৰ্তিৰ মাজেৰে মনটোৱে ভাগৰ পাহৰিলেও শৰীৰটোৱে জানো ভাগৰ পাহৰে? স্লিপিং বেগবোৰত সোমোৱাৰ লগে লগে ক্লান্তিত শ্ৰান্ত শৰীৰবোৰ যেন গভীৰ নিদ্ৰাৰ কোলাত ঢলি পৰিল। কিন্তু ৰাধা টোপনি যাব নোৱাৰিলে তাই। মনৰ ক্লান্তিটো ৰাধাৰ নাছিলেই, শৰীৰৰ যেন ক্লান্তিৰ সমস্ত ভাষাই হেৰুৱাই পেলালে। নাভাবোঁ বুলিও বাৰে বাৰে তাইৰ দুচকুৰ আগলৈ ভাহি আহিল শ্যামৰ সেই আয়ত গভীৰ চকুযোৰ আৰু সেই চকুযোৰৰ সুগভীৰ চাৱনী। কি আছিল সেই চাৱনীত? বহুত চেষ্টা কৰিও শুব নোৱাৰিলে তাই। শেষ নিশালৈকে তাই শুনি ৰ'ল ৱাটাৰপ্ৰুফৰ তম্বুৰ ওপৰত পৰা নিয়ৰৰ ৰুণজুণ সুৰ। ফুটবলৰ থপ থপ শব্দত পুৱা সাৰ পালে ৰাধাই। জ্বলা-পোৰা কৰি থকা দুচকু মোহাৰি মোবাইলৰ স্ক্ৰীণ খুলি চালে তাই। সময় পুৱা 5 বাজো বাজো। কোনে খেলিছে ফুটবল এই ব্ৰহ্মপুৱাতেই? তম্বুৰ জিপাৰ অকণমান খুলি তাই বাহিৰলৈ চালে। বাহিৰত কুঁৱলী গধুৰ পুৱাৰ এটা চেঁচা ছবি। তাৰ মাজতেই ফুটবল খেলিছে দেৱে আৰু তাৰ লগত শ্যাম। ততকৈ জিপাৰ মাৰি দিলে ৰাধাই। উফ, দিনটোৰ আৰম্ভণিও তাৰ মুখখনলৈ চায়েই হ'ব লাগেনে? আজি মুঠতে তাই আঁতৰ আঁতৰ থাকিব তাৰ পৰা। শ্যাম যদি পূবলৈ যায়, ৰাধা পশ্চিমলৈ। জিপাৰ খুলি নিঃশব্দে তম্বুৰ পৰা ওলাই আহিল ৰাধা। ওলাই অহাৰ লগে লগেই হুৰ হুৰকৈ বলি থকা বনৰীয়া চেঁচা বতাহ এজাকে তাইক আৱৰি ধৰিলেহি। তাই তম্বুৰ পিছফালৰ গৈ তততয়াকৈ দাঁত মাজি ফ্লাস্কৰ গৰম পানীৰে মুখখন ধুই ভালকৈ ফ্ৰেছ হ'লে। তাৰপিছত তম্বুৰ ভিতৰলৈ আহি ৱাটাৰপ্ৰুফ ক'লা ট্ৰেক পেণ্টৰ লগত হাত দীঘল ৰয়েল ব্লু টি চাৰ্ট এটা পিন্ধি লৈ তাৰ ওপৰত পাতল লেয়াৰৰ এটা ৱাইন ৰঙৰ জেকেট আৰু ডিঙিত ঊলৰ মাফলাৰ এটাও মেৰিয়াই ল'লে। বাদামী কান্ধলৈ পৰা কেঁকোৰা চুলিকোছা হাতৰ আঙুলিৰে আঁচুৰি মূৰত এটা হেট পিন্ধি ল'লে তাই। গ্লভছ আৰু হাইকিং বুটযোৰ পিন্ধি ৰাধা ওলাই আহিল লৰালৰিকৈ। হাতত এটা সৰু ফল্ডিং ইজেল। বেগত ৰং তুলিকা আৰু কেনভাছকে ধৰি পেইণ্টিং কৰা অন্যান্য সামগ্ৰী। ঘন কুঁৱলী আৰু মেঘ বিমিশ্ৰ পুৱাৰ চেঁচা বতাহ গালে মুখে ৰৈ জোপোহা ফালি লুংলুঙীয়া বাটত অকলেই খোজ দিলে ৰাধাই। তাৰে সন্মুখত ধূসৰ সেউজীয়া পৃথিৱী। আকাশত সুৰুজ উদিত হোৱাৰ পূৰ্বক্ষণ। সেমেকা ৰঙীন। ৰাগিনী, ঋষি, জিৰি কাকো নজনাকৈ ওলাই আহিছে তাই। সিহঁত উঠালৈ ৰ'লে তাই দেৰিয়ে হৈ যাব। যিখন পুৱাৰ পৃথিৱী তাই আঁকিব খুজিছে সেইখন তাইৰ অঁকা নহ'বগৈ। সেমেকা ভিজা ট্ৰেকত তললৈ নামি গৈয়ে থাকিল তাই সাৱধানে। মাজে মাজে মূৰত কোমল ৰ'দ এচেৰেঙা পৰে, মাজে মাজে নপৰে। গৈ গৈ সৰু প্ৰান্তৰত উপস্থিত হ'লগৈ তাই। তাতে এচটা ডাঙৰ শিলত বহি তাই অভিভূত হৈ চাই ৰ'ল সন্মুখলৈ। সন্মুখত কম বেছি উচ্চতাৰ কেইবাটাও তৃণৰে থকা টিলা। এই টিলা য'ত শেষ হৈছে তাৰ পৰাই আৰম্ভ হৈছে আন এটা টিলা। তাৰপিছত আকৌ আন এটা। তেনেকৈ ওখ চাপৰ অসংখ্য টিলাৰ এটা অন্তহীন শৃংখলহে যেন। জোপোহানিৰ মাজে মাজে বনজুইত জ্বলি আকাশ থিয়াই থকাৰ দৰে গছৰ ক'লা গা গছবোৰ একোটা একোটা মূৰ্ত প্ৰতিমা হৈ থিয় দি আছে। টিলাবোৰৰ ভাজৰ মাজে মাজে উপঙি ৰৈছে কহুৱা কোমল মেঘ। ৰ'দৰ এলেহুৱা কোমল জিলিকনি এটা পৰো নপৰোকৈ আটাইতকৈ ওখ যেন লগা টিলাপৃষ্ঠত পৰি সেউজ হালধীয়া বৰণ দিছে। চাপৰ
ঢিলাবোৰ কুঁৱলীত তিতিবুৰি তেতিয়াও আধা আন্ধাৰৰ মাজতেই জাষ্ট পাৰফেক্ট। স্বৰ্গতোক্তি কৰে ৰাধাই। তততকৈ ইজেলটো এছেম্বল কৰি তাই ৰংবোৰ উলিয়াই শিল চেতাতে মেলি ল'লে। মূৰৰ হেট আৰু ডিঙিৰ মাফলাৰটো খুলি আঁতৰাই থ'লে। তাৰপিছত নিজেও বহি পৰিল শিলচটাৰ ওপৰতে। মূৰত তেতিয়া তাইৰ পুৱাৰ উমাল ৰ'দ। কিমান পৰ তাই তেনেকৈ ৰঙৰ মাজতে ডুবি ৰ'ল তাই ক'ব নোৱাৰে। পিছফালৰ পৰা গল হেকাৰি মৰা শব্দতহে ৰাধাৰ তন্ময়তা ভাঙিল। নতুনকৈ চিনাকি হৈ পৰা সেই সুৰ শুনাৰ লগে লগে বুকুখন ধিপকৈ উঠিল ৰাধাৰ। তাইৰ ঠিক পিছফালে থিয় হৈছেহি শ্যাম। কিন্তু সি ইয়ালৈ আহিল কিয়? সি অহাটো তাই একেবাৰেই বিচৰা নাছিল। সি সন্মুখত থিয় দিলেই দেখোন সকলো নিজে নিজে খেলি মেলি হৈ যাব খোজে। এতিয়া যেনেকৈ বাঢ়ি আহিল তাইৰ বুকুৰ গতি, থমকি ৰ'ল তাইৰ চিন্তাৰ পৃথিৱী। উফ, গুড মৰ্ণিং। মুখত তাৰ এটা সতেজ হাঁহি। পিন্ধি থকা নীলা ৰঙৰ চুৱেট শ্বাৰ্টটোৰ তাৰ ৰং দুচকুলৈ বিয়পি পৰিছে। ঘাম আৰু নিৰত তিতি থকা অবিনষ্টত চুটি চুটি চুলি দুডালমানে তাৰ কপাল চুইছেহি। গুড মৰ্ণিং। সহজভাৱে উত্তৰটো দিবলৈ চেষ্টা কৰিলে ৰাধাই। মুখখন ঘূৰাই তাই পুনৰ পেইণ্টিঙত মনোযোগ দিলে। নহয়, মনোযোগ দিয়াৰ ভাওহে ধৰিলে তাই আচলতে। কিজানিবা তাইক ব্যস্ত দেখি সি আঁতৰিয়েই যায়। কিন্তু সি আঁতৰি নগ'ল। তাৰ আঙুলি জঠৰ হৈ পৰাকৈ সি কাষতেই থিয় হৈ ৰ'ল। তাৰ মুখলৈ নোচোৱাকৈ তাই অনুমান কৰিলে উমাল হাঁহি এটা বিয়পি পৰিছে তাৰ মুখত। বৰ ধুনীয়া পেইণ্টিং বনাইছে ৰাধা, সি কোমল সুৰত ক'লে। আহ, সি সঁচাই পাগল, নহ'লে অযথা জেদি। কিয় মোক ৰাধা বুলি মাতিছা? তোমাৰ নামটোৰ লগত মোৰ নামটো কিয় মিলাই আছা? কিয় তুমি মোক বাৰে বাৰে আমনি কৰি আছা? উষ্মাত তাইৰ নাকৰ পাহি দুটা ফুলি উঠিল। ইমান খং? খং নকৰিম কিয়? মুঠতে তুমি মোক সেই নামেৰে মাতিব নোৱাৰা। মই ৰাধা নহওঁ। মিহিকৈ ফুপাই উঠিল ৰাধা। আচলতে তোমাৰ নামটো মই নাজানো, সেইকাৰণে মই তোমাক নিজেই নাম এটা দি ল'বলগীয়া হৈছে। তাতে মোৰ কি দোষ চোৱা? চাবলৈ গ'লে দোষ তোমাৰহে, সি অভিযোগ কৰিলে। মই নাম নক'লোঁ বুলিয়েই তুমি মোক ৰাধা বুলি মাতিবা নেকি? ৰাধাই বিৰক্তিৰে কৈছিলে। আচলতে সঁচা কথা কি জানা, মোৰ এনেকুৱা লাগে বাৰে বাৰে যেন তুমিয়েই মোৰ শ্যামৰ ৰাধা হবা বুলি। একেমৰা হাঁহি বিয়পি পৰিল তাৰ মুখমণ্ডলত। হাঁহিটো লাহেকৈ বিয়পি পৰিল তাৰ আয়ত গভীৰ দুচকুলৈ, আৰু ৰাধা বিস্মিত হৈ শ্যামৰ দুচকুলৈ চাই ৰ'ল তাই। ভয় নতুবা সংকোচ বোলা শব্দবোৰ আছেনে তাৰ অভিধানত? ইমান চিধাচিধিকৈ কেনেকৈ ক'ব পাৰে সি শ্যামৰ ৰাধা বুলি? ৰাধাই দীঘলকৈ উশাহ এটা বুকুত ভৰাই লৈ নিজকে স্থিৰ কৰিলে। সি কি ভাবি কৈছে, কি ভাবি কোৱা নাই, সেই লৈ কিয় মূৰ ঘূৰাব লাগে ৰাধাই? মোক মুঠতে দুনাই ৰাধা বুলি নামাতিবা। শেষবাৰৰ বাবে শ্যামৰ দুচকুত চকু থৈ তীক্ষ্ণ সুৰত ক'লে ৰাধাই। তাৰপিছত মুখখন ঘূৰাই পুনৰ পেইণ্টিঙত মনোযোগ দিলে তাই। জঠৰ হৈ পৰিব খোজা আঙুলিৰেই চেপেটা ব্ৰাছডাল আকাশী নীলা ৰঙত ডুবাই তাই দীঘল আৰু বহলকৈ কেনভাছত ষ্ট্ৰক দিবলৈ আৰম্ভ কৰিলে। ছবিখনলৈ মনোযোগ দি চাই ৰৈছিল সি কিছুক্ষণ। ছবিখনত টিলাৰ বুকুত মসৃণ সেউজীয়া জোপোহানি, তাৰ মাজে মাজে ইংৰাজী ৱাই আকৃতিৰ ক'লা শুকান লঠঙা গছ। টিলাবোৰৰ শিখৰ চুমি উপঙি পৰিছে ঘন শুকুলা মেঘ। ওপৰত নীলা আকাশ। আকাশখনৰ নীলা ৰংটো তেতিয়াও তিতিয়ে আছিল। বৰ ধুনীয়া হৈছে ছবিখন, সি প্ৰশংসা কৰিলে। ৰাধাই একো উত্তৰ নিদিয়াত সি পুনৰ ক'লে, কিন্তু ছবিখনত এটা প্ৰব্লেম আছে। প্ৰব্লেম? বাছেৰে ৰং মিলাই থকা ৰাধাৰ হাতখন লগে লগে ৰৈ গ'ল। ভ্ৰুজুৰি কোচাই তাই শ্যামৰ মুখলৈ চালে। তাই একান্ত মনোযোগেৰে অঁকা ছবিখনত কি প্ৰব্লেম বিচাৰি পালে সি? সামান্য যেন লগা কিন্তু গুৰুত্বপূৰ্ণ এটা কথা ৰৈ গৈছে ছবিখনত। ৰাধাই বিৰক্তিৰে কিবা এটা ক'ব খুজিছিল, কিন্তু তাৰ গম্ভীৰ মুখাৱয়ব দেখি মনে মনে ৰ'ল তাই। খুব ধুনীয়া এই পেইণ্টিং,
অকণমান প্ৰাণ দিবলৈহে বাকী আছে মাত্ৰ। শ্যামৰ একান্ত দৃষ্টি তেতিয়াও নিবদ্ধ ছবিখনৰ ওপৰত। প্ৰাণ? নিৰ্জীৱ এই চিত্ৰত আকৌ কিহৰ প্ৰাণ? হাঁহি এটা ৰাধাৰ জোৰকৈ উঠি আহিব খুজিছিল। নিৰ্জীৱ নহয় ৰাধা, এটা জীৱন্ত উপত্যকা দুচকুৰ আগত লৈ তুমি এই পেইণ্টিং বনাই আছা। প্ৰাণটোতো ইয়াত থাকিবই লাগিব। তাইৰ দুচকুত চকু থৈ ক'লেহি। তাচ্ছিল্য ভৰা হাঁহি এটা বিৰিঙি উঠিল ৰাধাৰ মুখত। তেতিয়াহ'লে এই ছবিয়ে এতিয়া ধুনীয়াকৈ হাঁহি মাতি কথা পাতিলেহে হ'ব। তুমি বিচাৰিলে হাঁহি মাতি কথাও ক'ব ছবিখনে। এনিৱে মই যাওঁ, এনেহে তোমাক অকণমান আমনি কৰিলোঁ, কৈ যাবলৈ ঘূৰিল সি। ৰ'বা, সি ঘূৰি চালে তাইলৈ। তুমি এনেই ক'লেই মই মানি ল'ম নে? যদি পাৰা কৰি দেখুৱাই দিয়া, ময়ো চাওঁ কেনেকৈ প্ৰাণ দিয়া তুমি ছবিত। ৰাধাই তাক প্ৰত্যাহ্বান জনালে। অ'কে, ফূৰ্তিৰে সি প্ৰত্যাহ্বানটো গ্ৰহণ কৰিলে। সি এই প্ৰত্যাহ্বানটোলৈকে ৰৈ আছিল নেকি বাৰু? ৰাধাৰ মনতে সন্দেহ এটাও জাগি উঠিল। তাইৰ ঠিক পাছফালে আঁঠুকাৰি বহিল সি। ৰাধাই কিবা কোৱাৰ আগতেই তাৰে হাতখনৰ ওপৰত জাপিলে সি লাহেকৈ। মুখত হাঁহিটি লৈয়ে সি ক'লে, ৰং বোলাই ভাল পোৱা ছোৱালীজনীয়ে ৰঙৰ লগত খেলা কৰিবলৈ ইমান ভয় কৰিলে কেনেকৈ হ'ব? শ্যামৰ বহল তলুৱা দীঘল আঙুলিবোৰৰ মাজত তাইৰ হাতৰ তলুৱা আৰু আঙুলিবোৰ সোমাই পৰিল। সি খুলি আঁতৰাই দিলে তাইৰ সোঁহাতৰ ৰং লগা গ্লভছ। বুকুখন তাই ঢিপ ঢিপাই উঠিল সজোৰে। তেজৰ অচিন জোৱাৰ। সি কোৱা কথাবোৰ, কাণৰ কাষত গুঞ্জৰিত হোৱা তাৰ নিশ্বাসবোৰ, সুৰবোৰ। তাই সুকোমল হাতৰ আঙুলিবোৰক সি অনায়াসে ৰঙৰ কাপত ডুবাই দিলে। তাই ইতিমধ্যে বলাই থোৱা মিহি নীলা ৰঙৰ মাজভাগৰ পৰা আৰম্ভ কৰি সৰু সৰুকৈ বৃত্তাকাৰ গতিৰে তাইৰ আঙুলিবোৰ ঘূৰাব ধৰিলে। তাইৰ হাতৰ আঙুলিক দিগ দিয়া তাৰ হাতখন খৰ গতিত চলিল। সি কি কৰিলে? কেনভাছত তাইৰ আঙুলিবোৰ ক'ৰ পৰা ক'লৈ ঘূৰিল একো উমানেই নাপালে ৰাধাই। কম্পিত বুকুৰে দুচকুৰ কম্পিত চাৱনিৰে তাইৰ মাথো দেখিলে তাইৰ হাতৰ তলুৱাৰ পৃষ্ঠভাগত আৰু আঙুলিৰ মূৰত জিলিকিছে ধুনীয়া সোণালী হালধীয়া ৰং। তাইৰ হাতখন টানকৈ আবদ্ধ কৰি ৰখা তাৰ হাতখনতো লাগিছে কিছু ৰং, সতেজ হালধীয়া। সি যেতিয়া তাইৰ হাতখন এৰি দিলে, তেতিয়া তাইৰ সন্মুখত থকা চিত্ৰ ফলকত আছিল বিয়পি এটা সোণোৱালী সুৰুজটো। সেই সুৰুজৰ আলোক দণ্ডই স্পৰ্শ কৰিছে শুক্লা মেঘক। তাই আঁকি থকা শুক্লা মেঘবোৰেও সোণোৱালী বৰণ ল'লে। মনৰ ভাৱ লুকুৱাবলৈ ৰাধা অপাৰগ হ'ল। শ্যামৰ মুখলৈ ঘূৰি নোচোৱাকৈ অভিভূত সুৰত ক'লে তাই, ৱাও, ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া। থেংক ইউ শ্যাম। শ্যামৰ নামটো কওঁতে অকণমান যেন খোকোজা লাগিছিল তাইৰ। ৱেলকাম, সহজ গম্ভীৰ সুৰতেই সি ক'লে। ৰাধাই এইবাৰ পোনকৈ ঘূৰি চালে তাৰ মুখলৈ। তোমাৰ মতে এতিয়া এই ছবিখনে কথা কৈছেনে? ছবিখনে এতিয়াও সম্পূৰ্ণ প্ৰাণ পোৱা নাই। এতিয়াও প্ৰাণ পোৱা নাই? আৰু কি থাকিল তেন্তে? ৰাধাই এইবাৰ আগ্ৰহেৰে সুধিলে। দৃষ্টিৰ সমস্ত গভীৰতাৰে সি তেতিয়াও ছবিখনলৈকে চাই ৰৈছিল। সি ক'লে, হাঁহিবলৈ বাকী থাকিল। হাঁহিবলৈ? এটা আশ্চৰ্য প্ৰকাশ কৰে, যদিও ভিতৰে তাই আমোদহে পালে। এইবাৰ সৰু মিহি গোটা ব্ৰাছ এডাল সি হাতত তুলি ল'লে। ব্ৰাছডালৰ মূৰত অকণমান ডাঠ নীলা ৰং তুলি লৈছিল সি। লক্ষ্য তাৰ, ছবিখনৰ আটাইতকৈ সন্মুখত থকা যেন লগা লিহিৰি বাঁহজোপাৰ এখিলা জোঙা পাত। পাতখিলাৰ ওপৰত নীলা ৰঙৰ কণমানি এটা বৃত্ত আঁকি সেই বৃত্তৰ ভিতৰত অকণমান বগা ৰং দি দিলে। চাওঁতে চাওঁতে বগা ৰঙৰ ওপৰত পাতলকৈ বিয়পি পৰা নীলা ৰঙৰ সংমিশ্ৰিত এটা সৃষ্টি হ'ল সৰু নিয়ৰ কণা। পৰো পৰোকৈ জোঙা পাতখিলাৰ মূৰত লাগি থকা এটা সুন্দৰ নিয়ৰ কণা। হাঁহিছেনে এই ছবিখনে এতিয়া? ৰাধাই নিজকে সুধিলে। হাঁহিছেতো, সঁচাকৈয়ে হাঁহিছে এইবাৰ ছবিখনে। এতিয়াহে যেন পূৰ্ণ ৰূপ পাইছে। ছবিখনে পূৰ্ণ ৰূপ দিয়া শ্যামৰ প্ৰতি প্ৰশংসাৰে তাইৰ বুকুৰ ভিতৰখনক সম্পূৰ্ণকৈ খেলিমেলি কৰি পেলাইছিল।
আৰু তাৰ লগতে উপেক্ষা কৰিব নোৱাৰা এটা ভাল লগা অনুভৱ, ভাল লগা পূৰ্ণ ছবিখনৰ প্ৰতি। গম্ভীৰ সুৰটোৰে পুনৰ মাতিলে সি। ৰাধাই মূৰ তুলি চালে তাৰ দুচকুলৈ। তাৰ দুচকুত সেই একেই গভীৰ চাৱনি। কোনো ইমান গভীৰতাৰে আজিলৈকে তাইৰ দুচকুত চকু থৈ ৰাধা বুলি মাতি পোৱা নাই। কি নাম এই চাৱনিৰ? উফ, ৰাধাই নাজানে। ৰাধা, এই ছবিখনৰ দৰে অকণমান প্ৰাণ মই সানিব পাৰিমনে তোমাৰ মুখতো? ৰাধা উৎসৱ খাই উঠিল। তাইৰ মুখতো প্ৰাণ দেখা নাই নেকি সি? তাই অঁকা ছবিখনৰ দৰে তাইকো নিৰ্জীৱ যেনে দেখিছে নেকি সি? আঁঠুকাৰি বহি থকা ৰাধাৰ কাষলৈ আহিল সি, নিচেই কাষলৈ। থুতৰিত ধৰি তাইৰ মুখখন তুলি ধৰিলে সি আলফুলে। আয়ত চকুযোৰ কুঞ্চিত কৰি সি তাইৰ মুখখন কিছু পৰলৈ একেৰাহে নিৰীক্ষণ কৰিলে। ইমান ধুনীয়া ছবি আঁকিব পৰা ছোৱালীজনীৰ মুখত কিয় হাঁহি নাই? মুখৰ এই হাঁহিটো নাথাকিলে যিকোনো মানুহকেই প্ৰাণ থাকিলেও প্ৰাণহীন আৰু জীৱ থাকিলেও নিৰ্জীৱ যেনেই লাগে। যেনেকৈ প্ৰভাতী পুৱাৰ এই ছবিক জীয়াই তুলিবলৈ নিয়ৰ-কণাৰ প্ৰয়োজন, ঠিক তেনেকৈ তোমাৰ মুখতো অকণমান হাঁহিৰ প্ৰয়োজন ৰাধা। তাৰপিছত নিজৰ সোঁহাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিতে তাইৰ ওঠৰ দুই কোণ চুই অকণমান ওপৰলৈ উঠাই দিলে শ্যামে। হাঁহি এটা বিয়পি পৰিল ৰাধাৰ মুখত। হাঁহিটো সংক্ৰমিত হ'ল শ্যামৰ মুখলৈকো। এনেকৈয়ে সদায় ধুনীয়াকৈ হাঁহি থাকিবাচোন। তাইক ৰাধা বুলি নামাতিবলৈ বাৰে বাৰে সতৰ্ক কৰি দিয়াৰ পিছতো কথাৰ পাকে পাকে কেইবাৰ যে তাইক সি এতিয়ালৈকে সেই নামেৰেই মাতিলে তাৰ হিচাপ নাই। ৰাধাৰ আচলতে খুব খং উঠিব লাগিছিল, কিন্তু খং উঠাৰ সলনি তাই আমোদহে পাইছে তাৰ কথাবোৰত। কিবা এটা তাইৰ বৰ ভাল লাগিছে এই নিৰ্জন উপত্যকাৰ মাজত। খংবোৰ যেন বতাহৰ লগত মিলি উৰি গৈছিল ক'ৰবালৈ, ৰাধাই অনুভৱ কৰিব নোৱাৰা দূৰত্বলৈ। তুমি সঁচাকৈ অদ্ভুত ধৰণৰ কিছুমান কথা কোৱা শ্যাম। এতিয়াহে বাৰু মোৰ গাত প্ৰাণ থকা যেন অনুভৱ হৈছে নেকি তোমাৰ? অকল প্ৰাণেই নহয়। তেন্তে এই উপত্যকাত সমস্ত সেউজীয়া আৰু সতেজতা মই তোমাৰ দুচকুতেই দেখা পাইছোঁ ৰাধা। তোমাৰ মুখখনত সেই হাঁহিটোক তোমাৰ দুষ্প্ৰাপ্য অমূল্য অলংকাৰ যেনেই লাগিছে। বিশ্বাস কৰা। কথা কোৱাটো বৰ ভাল দেখোন সি, সশব্দে হাঁহিলে ৰাধাই। হাঁহি থকাৰ মাজতে হঠাৎ থমকি ৰ'ল ৰাধা। নিৰ্জন বননিত নিজৰ হাঁহিটো ৰাধাৰ নিজৰে যেন অদ্ভুত লাগিছিল। কেতিয়া হাঁহিছিল বাৰু তাই শেষবাৰ এনেকৈ মন খুলি? তাইৰ মনতেই পৰা নাই। তুমি হাঁহিবলৈ ভয় কৰা বুলি মই এতিয়াহে গম পালোঁ ৰাধা। সি পুনৰ জোকালে তাইক। উত্তৰত তাই একোৱেই নকলে। এচেৰেকা আলোকদণ্ডই তেতিয়া খেলা কৰিছেহি তাইৰ কজলা দুচকুৰ মণিত। দুষ্ট বতাহজাকে খেলি মেলি কৰি পেলাইছেহি তাইৰ বাদামী চুলিকোছা। হঠাৎ গুণগুণাই উঠিল শ্যাম, ফুল ফুলক ৰ'দৰ দৰে। গানটোৰ প্ৰিয়তমা শব্দটো আনকি কঁপাই তুলিলে ৰাধাৰ বুকু। তাইৰ দুচকুত চকু থৈ গুণগুণাই থকা শ্যামৰ মুখত ই এটা সাধাৰণ গানৰ শব্দ যেনতো লগা নাই। কিয় বাৰু? গোটেইজনী ৰঙা পখিলা তুমি ৰাধা। উফ, ৰঙা পৰিলেই যেনিবা। সেইটোকেই সি বাৰু মুখত ফুটাই নকলে নহয়নে? তলমূৰ কৰিলে ৰাধাই। তলমূৰকৈ শ্যামৰ বুকুখনত দুহাতেৰে তাই পিছফালে ঠেলা মাৰি দিলে। সেই নলৰিলেই। সুস্থ সবল শৰীৰৰ শক্তি দেখুৱাইছে সি। ৰাধাও লাগি নাথাকে ইয়াত তাৰ লগত। ৰঙা চিঙা পৰা দুগালেৰেই ৰাধাই তলমূৰকৈ ৰং তুলিকা আৰু অন্যান্য সামগ্ৰীবোৰ গোটাই ল'লে দুহাতেৰে। ৰাধাই তাৰ মুখলৈ দুনাই নাচালে। শিলচটাৰ পৰা নামি আহিল তাই। খৰগতিত জোপোহাৰ মাজে মাজে খোজ দি তাৰ দুচকুৰ আগৰ পৰা অদৃশ্য হ'ল ৰাধা। প্ৰিয় শ্ৰোতাসকল, এয়া আছিল মধুৰ লগনৰ ৭ম খণ্ড। ধন্যবাদ।